নমস্কাৰ ওয়েলিছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আজি আপোনালোক সকলোৰ কাৰণে CM-AAA এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত আপোনালোক সকলোকে জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। CM-AAA কাৰণে টেণ্টেটিভ ডেট আৰু চেক ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে জিলাভিত্তিক লোকেশ্যন দিয়া হৈছে আৰু কোনখন জিলাত কেই তাৰিখক দিয়া হ'ব সেই বিষয়ে আপোনালোক সকলোকে জনাম। আৰু এই বিষয়ে আপোনালোক সকলোকে এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ, যিটো ধুবুৰী জিলাৰ কাৰণে। প্ৰথমে আপোনালোকক কৈ দিব বিচাৰিছোঁ, তাতে সেই ধুবুৰী জিলাৰ যিখন খবৰ আপোনালোকক মই স্ক্ৰীনত দেখুৱাই আছোঁ। ধুবুৰী ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা এই নটিচ যিখন আপোনালোকক স্ক্ৰীনশ্বট দেখুৱাই আছোঁ, সেইটো তেওঁলোকে পাব্লিছ কৰিছে। CM-AAA 2.0 টাইম এণ্ড exact venue of the check distribution to the CM-AAA 2.0 selected beneficiaries Dhuburi district will be intimated from district administration due to course of time. The selected beneficiary will be required to bring any one of the following documents of the verification. যেতিয়া verification হ'ব তেতিয়া আপোনালোকে তলত দিয়া এইসমূহ ডকুমেণ্টৰ ভিতৰত এখন আপোনালোকে লৈ আহিব লাগিব। সিলেক্ট বেনিফিচিয়াৰী ধুবুৰী ডিষ্ট্ৰিক্টৰ ৰিকুৱেষ্টেড কৰা হৈছে যে ফলোয়িং ডকুমেণ্টছ এপ্ৰুভ ফটো ID ডকুমেণ্টছ ফৰ চেক কালেকশ্যন, পেন কাৰ্ড, ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ৰেচন কাৰ্ড, বেংক পাছবুক বা পাছপোৰ্ট। এইকেইখন ডকুমেণ্টছ অৰিজিনেল ডকুমেণ্টছ উইথ ক্লিয়াৰলি ভিজিবল ফটো ফৰ কালেকশ্যন অফ দ্য চেক। যেতিয়া আপোনালোকে চেক ল'ব তেতিয়া আপোনালোকে আধাৰ কাৰ্ডখন সকলোৰে হাতত আছে, আধাৰ কাৰ্ডখনৰ কালাৰ জেৰক্স কৰি ল'ব। কালাৰ জেৰক্স কৰি আৰু লগত অৰিজিনেলখনো লৈ ল'ব। লৈ পেলাই আপোনালোকে যেতিয়া ডিষ্ট্ৰিবিউশ্যন কৰিব তেতিয়া আপোনালোকে সেই চেকখন লওঁতে এই কাগজখন জমা দিব। উইথ ভিজিবল বুলি কোৱা হৈছে যে ক্লিয়াৰ ডকুমেণ্টছ লাগিব। গতিকে আপোনালোকে এনে হোৱাইট জেৰক্স নকৰিব, কালাৰ জেৰক্স কৰিলে ধুনীয়া হ'ব। গতিকে আন ডিষ্ট্ৰিক্টসকলতো ছেইম এনে প্ৰচেছ হ'ব পাৰে, যিহেতু এডমিনিষ্ট্ৰেশ্যনত এখনত যদি এনেকুৱা হয় বেলেগো ছেইম হ'ব। গতিকে আন যিবিলাক ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টবিলাকত আপোনালোকে এই কামখিনি যাতে কৰি ৰাখি। এতিয়া টেণ্টেটিভ হিচাপে ডেট দিয়া হৈ আছিল যে 7 তাৰিখৰ পৰা 11 তাৰিখৰ ভিতৰত গোটেইকেইখন জিলাভিত্তিক CM-AAA চেক ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। কিন্তু এতিয়ালৈকে অফিচিয়েলি কিছুমান জিলাত ঘোষণা কৰা হৈছে আৰু আপোনালোক সকলোৱে দেখিবলৈ পাইছে। গতিকে যেতিয়া এই বিষয়ে ডেট জনাব ইণ্ডিভিজুৱেলি তাত কোৱা হৈ আছে যে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে ধৰি লওক টাইম আৰু ডেটটো শ্বেডিউল কৰি তেওঁলোকে জনাই দিব। গতিকে সেইটো আপোনালোকৰ মোবাইল ফোনো আহিব পাৰে বা আপোনালোকক এনেধৰণৰ পেজত তেওঁলোকে জনাই দিব পাৰে। গতিকে যোন ডিষ্ট্ৰিক্টত আছে সেই ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যিটো ফেচবুক পেজ আছে সেইটো ফ'ল' কৰি ৰাখিব, বা জনসংযোগ যিটো তেওঁলোকৰ ফেচবুক পেজ আছে সেইটো আপোনালোকে ফ'ল' কৰি ৰাখিব। তাতে আপোনালোকে আপডেট পাব। আৰু নিজৰ মোবাইল ফোনত যদি কাৰোবাৰ ইনকামিং নাথাকে, আউট অফ ষ্টেশ্যনত থাকে, এনেধৰণৰ কিবা যদি সমস্যা থাকে তেতিয়াহ'লে সেইখিনি আপোনালোকে ঠিক ঠাক কৰি ৰাখিব। নহ'লে আপোনালোকৰ CM-AAA এই গুড নিউজৰ সময়ত হয়তো আপোনাৰ মোবাইলত ফোন নালাগিবও পাৰে, এনেধৰণৰ কিবা এটা অসুবিধা হ'ব পাৰে। সেইকাৰণে আগতীয়াকৈ আপোনালোক সকলোকে এই ভিডিঅ'ৰ জৰিয়তে দি জনাব বিচাৰিছোঁ যাতে এই সমস্যা আপোনালোকৰ নহওক আৰু আপোনালোকে সুকলমে CM-AAA 2.0 যিটো চেক পাবলগীয়া আছে আপোনালোক সকলোৱে পায়। বেষ্ট উইচেছ থাকিল সকলোৰ কাৰণে, যাতে আপোনালোক সকলোৱে CM-AAA চেক পায় যাৰ নাম চিলেকশ্যন হৈছে। আৰু CM-AAA চেক পোৱাৰ পিছত আপোনালোক সকলোৱে এই ভিডিঅ'টো এটা কমেণ্ট কৰিব যে আপুনি পাইছে বুলি, তেতিয়াহ'লে মনত ভাল লাগিব। থেংক ইউ অসম চৰকাৰ আৰু থেংক ইউ CM-AAA যিবিলাক বেনিফিচিয়াৰী আছে সকলোকে ধন্যবাদ। জয় আই অসম। পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ'ত লগ পাম।